প্ৰিয় দৰ্শক, আজি আমি মহাভাৰতৰ 115টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যিসমূহ প্ৰশ্নৰ উত্তৰ হয়তো আপোনালোকে নাজানে। মহাভাৰতৰ এই 115টা প্ৰশ্নৰ উত্তৰ আপোনালোকে এই ভিডিঅ'টোত বিচাৰি পাব। আপোনালোকৰ হাতত 5 ছেকেণ্ড সময় থাকিব। সেই সময়খিনিত আপোনালোকে উত্তৰসমূহ দিব লাগে। প্ৰথম পাঁচটাৰ এখন চাৰ্ট দিম, এখন তালিকা দিম, যিসমূহ তালিকাত প্ৰশ্নসমূহ উল্লেখ থাকিব আৰু উত্তৰসমূহ খন্তেক সময়ৰ পিছতে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। প্ৰথম চাৰ্টখন মই আপোনালোকলৈ আগবঢ়ালো। ভগৱান শ্ৰীকৃষ্ণৰ ধনুখনৰ নাম কি আছিল? ভীষ্মৰ শংখটোৰ নাম কি আছিল? ব্ৰহ্মাৰ সভাৰ নাম কি আছিল? শ্ৰীকৃষ্ণৰ শংখৰ নাম কি আছিল? আৰু মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুন উঠি থকা ৰথখনৰ নাম কি আছিল? এই 5টা প্ৰশ্ন আপোনালোকলৈ মই আগবঢ়ালো। আপোনালোকে উত্তৰসমূহ দিব লাগে। দৰ্শক, এই 5টা প্ৰশ্নৰ প্ৰথম উত্তৰটো হ'ল ভগৱান শ্ৰীকৃষ্ণৰ ধনুখনৰ নাম আছিল সাৰংগ, ভীষ্মৰ শংখটোৰ নাম আছিল পৌণ্ডক, ব্ৰহ্মাৰ সভাখনৰ নাম আছিল কামগমা আৰু শ্ৰীকৃষ্ণৰ শংখটোৰ নাম আছিল পাঞ্চজন্য। মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুন উঠি থকা ৰথখনৰ নাম আছিল কপিধ্বজ। এইবাৰ মই আপোনালোকক দ্বিতীয়খন তালিকালৈ লৈ গৈছো বা দ্বিতীয়খন চাৰ্টলৈ লৈ গৈছো। এইখনত চাৰ্টতো 5টা প্ৰশ্ন আছে, যি প্ৰশ্ন আপুনি উত্তৰ দিব লাগে। পৃথিৱীৰ আটাইতকৈ ওখ তিৰোতাগৰাকীৰ নাম কি আছিল? মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনৰ হাতত থকা ধনুখনৰ নাম কি আছিল? ভগৱান বিষ্ণুৰ প্ৰথম অৱতাৰৰ নাম কি আছিল? আৰু ভগৱান শ্ৰীকৃষ্ণৰ গদাডালৰ নাম কি আছিল? কামৰূপৰ পৰা কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লোৱা বীৰ দুজনৰ নাম কি আছিল? এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ। পৃথিৱীৰ আটাইতকৈ ওখ তিৰোতাগৰাকীৰ নাম আছিল ৰেৱতী। পুৰাণৰ মতে 9 হাত ওখ আছিল। মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনৰ হাতত থকা ধনুখনৰ নাম আছিল গান্ধীৱ। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰথম অৱতাৰৰ নাম আছিল মৎস্য অৱতাৰ। ভগৱান শ্ৰীকৃষ্ণৰ গদাডালৰ নাম আছিল কমোদকী। কামৰূপৰ পৰা কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লোৱা বীৰ দুজনৰ নাম আছিল ভগদত্ত আৰু ঘটোৎকচ। দৰ্শক, আমি 10টা প্ৰশ্ন অলৰেডি প্ৰশ্ন আৰু উত্তৰ গম পালো। এবাৰ আমি নেক্সটখন তালিকা অৰ্থাৎ 11ৰ পৰা 15 নম্বৰলৈকে আমি প্ৰশ্নসমূহ আপোনালোকৰ আগত আলোচনা কৰিবলৈ লৈছো। মহাভাৰতৰ যুদ্ধৰ সময়ত কৰ্ণৰ হাতত থকা ধনুখনৰ নাম কি আছিল? দ্বাপৰ যুগত বলৰামৰ পত্নীৰ নাম কি আছিল? কাৰ্তিকৰ ৰথখনৰ নাম কি আছিল? ভীমৰ গদাডালৰ নাম কি আছিল? ভগৱান শ্ৰীকৃষ্ণৰ চক্ৰখনৰ নাম কি আছিল? এই 5টা প্ৰশ্ন অৰ্থাৎ 3 নম্বৰখন তালিকা মই আপোনালোকলৈ আগবঢ়ালো। আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত উত্তৰটো দিব লাগে। প্ৰিয় দৰ্শক, মহাভাৰতৰ এই প্ৰশ্নসমূহ বহুলোকে নাজানে আৰু 11 নম্বৰ প্ৰশ্নটো অৰ্থাৎ মহাভাৰতৰ যুদ্ধৰ সময়ত কৰ্ণৰ হাতত থকা ধনুখনৰ নাম আছিল বিজয়। দ্বাপৰ যুগত বলৰামৰ পত্নীৰ নাম আছিল ৰেৱতী। কাৰ্তিকৰ ৰথখনৰ নাম আছিল বেগবান। ভীমৰ গদাধৰৰ নাম আছিল বিকুধৰ আৰু ভগৱান শ্ৰীকৃষ্ণৰ চক্ৰখনৰ নাম আছিল সুদৰ্শন। আপোনালোকৰ আগত অলৰেডি মই 15টা প্ৰশ্নৰ উত্তৰ আগবঢ়ালো। এবাৰ আমি 20 নম্বৰ অৰ্থাৎ 15ৰ পৰা 20 নম্বৰলৈ প্ৰশ্নৰ তালিকাখন আপোনালোকলৈ আগবঢ়াইছো। এই তালিকাখনৰ প্ৰথম প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ ওখ কন্যা গৰাকীৰ নাম কি আছিল? অৰ্থাৎ এইগৰাকী কন্যা কাৰ জীয়েক আছিল? যমৰজাৰ নগৰখনৰ নাম কি আছিল? অৰ্জুনৰ শংখৰ নাম কি আছিল? যুধিষ্ঠিৰ শংখৰ নাম কি আছিল? বা সৰ্পৰাজ বাসুকীৰ ভগ্নীৰ নাম কি আছিল? এই 5টা প্ৰশ্নৰ সৈতে 20টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো বা ইয়াৰে মই 15টা বৰ্তমান উত্তৰ দিম। কিন্তু ইয়াৰে 16 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ ওখ ছোৱালীগৰাকী বা কন্যা আছিল ৰৈবত ৰজাৰ জীয়েক। যমৰজাৰ নগৰখনৰ নাম আছিল সঞ্জীৱনী নগৰ আৰু অৰ্জুনৰ শংখৰ নাম আছিল দেৱদত্ত। যুধিষ্ঠিৰ শংখৰ নাম আছিল অনন্ত বিজয়। সৰ্পৰাজ বাসুকীৰ ভগ্নীৰ নাম আছিল দেৱী মনসা। প্ৰিয় দৰ্শক, 20টা প্ৰশ্ন অলৰেডি মই আপোনালোকলৈ উত্তৰ আগবঢ়ালো। এবাৰ 21 পৰা আৰু 25 নম্বৰ বা 21 পৰা আমি 25 নম্বৰ চাৰ্টখন আপোনালোকলৈ আগবঢ়াইছো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল নকুলৰ শংখৰ নাম কি আছিল? সহদেৱৰ শংখৰ নাম কি আছিল? ইন্দ্ৰৰ বজ্ৰপাতৰ নাম কি আছিল? দ্ৰোণাচাৰ্যৰ পিতৃৰ কোন আছিল? আৰু কৰ্ণৰ প্ৰকৃত মাতৃ কোন আছিল? এই 5টা প্ৰশ্নৰ উত্তৰ আপোনালোকৰ হাতত আছে, মই আগবঢ়াম। কিন্তু তাৰ আগতে আপোনালোকৰ 5 ছেকেণ্ড সময় আছে। আপোনালোকে উত্তৰসমূহ আমাক আগবঢ়াব লাগে। ইয়াৰ 21 নম্বৰ প্ৰশ্নটো আছিলে নকুলৰ শংখৰ নাম কি আছিল? আৰু নকুলৰ শংখটোৰ নাম হ'ল সঘোষ। সহদেৱৰ শংখৰ নাম কি আছিল? সহদেৱৰ শংখৰ নাম আছিল মণিপুষ্পক।
ইন্দ্ৰৰ বৰ্জ্যপাতৰ নাম কি আছিল অৰ্থাৎ ইন্দ্ৰৰ বৰ্জ্যপাত আমি বৰ্জ্য বুলিয়ে জানো দ্ৰোণাচাৰ্যৰ পিতৃৰ নাম কি আছিল মহৰ্ষি ভৰদ্বাজ আছিল দ্ৰোণাচাৰ্যৰ পিতৃৰ নাম আৰু কৰ্ণৰ প্ৰকৃত মাতৃৰ নাম আছিল কুন্তি প্ৰিয় দৰ্শক আপোনালোকৰ আগত মই এতিয়া 25টা প্ৰশ্নৰ উত্তৰ আগবঢ়ালো এবাৰ আহিছো 26ৰ পৰা 30 অৰ্থাৎ আৰু 5টা প্ৰশ্নৰ সাত আপোনালোকলৈ মই আগবঢ়ালো অভিমন্যুৰ পত্নীৰ নাম কি আছিল পৰীক্ষিত কোন আছিল গান্ধাৰীৰ পিতৃৰ নাম কি আছিল দুৰ্যোধনৰ প্ৰকৃত নাম কি আছিল ভীষ্মৰ প্ৰতিজ্ঞা নাম কি আছিল অৰ্থাৎ ভীষ্মই মহাভাৰতৰ যুদ্ধৰ সময়ত এক প্ৰতিজ্ঞা লৈছিল সেই প্ৰতিজ্ঞাৰ নাম কি আছে অৰ্থাৎ এই 5টা প্ৰশ্নৰ সৈতে আপোনালোকৰ হাতত 30টা প্ৰশ্ন হ'ল আৰু 30টা প্ৰশ্নৰ উত্তৰ আপোনালোকে অলৰেডি 25টা প্ৰশ্নৰ উত্তৰ আপোনালোকে গম পাইছে কিন্তু ইয়াৰে 26 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ল অভিমন্যুৰ পত্নীৰ নাম আছিল উত্তৰা পৰীক্ষিত কোন আছিল অৰ্থাৎ পৰীক্ষিত কোন আছিল বুলি কোৱা সোধা প্ৰশ্নটোৰ উত্তৰ হ'ল পৰীক্ষিত অভিমন্যুৰ পুত্ৰ অৰ্জুনৰ নাতি আছিল গান্ধাৰীৰ পিতৃৰ নাম কি আছিল অৰ্থাৎ ৰজা সুবল আৰু দুৰ্যোধনৰ প্ৰকৃত নাম কি আছিল দুৰ্যোধনৰ প্ৰকৃত নামটো বহুতে নাজানে কিন্তু দুৰ্যোধনৰ প্ৰকৃত নাম আছিল সূৰ্যধন ভীষ্মৰ প্ৰতিজ্ঞা মহাভাৰতৰ যুদ্ধৰ সময়ত ভীষ্মই যি প্ৰতিজ্ঞা লৈছিল সেইটো আমি ভীষ্ম প্ৰতিজ্ঞা বুলিয়ে ক'ব পাৰো প্ৰিয় দৰ্শক এবাৰ আমি 31ৰ পৰা আৰু 35 অৰ্থাৎ আৰু 5টা প্ৰশ্নৰ সাত আপোনালোকলৈ আগবঢ়ালো এই প্ৰশ্নসমূহ হ'ল একলব্য গুৰু কোন আছিল ঘটুকচাৰ মাতৃৰ নাম কি আছিল যুধিষ্ঠিৰ ৰথৰ ঘোঁৰা মাটিৰ পৰা কিমান ওপৰত চলিছিল এই প্ৰশ্নটো হয়তো বহুতে নাজানে যুধিষ্ঠিৰ ৰথৰ ঘোঁৰা মাটিৰ পৰা কিমান ওপৰত চলিছিল এই প্ৰশ্নটো বহুতে নাজানে বা উত্তৰটো নাজানে কিন্তু আপোনালোকে অকমান সময় ৰ'ব লাগিব কাৰণ 5টা প্ৰশ্ন মই আপোনালোকক কৈ সম্পূৰ্ণ কৰা নাই ইয়াৰে 34 নম্বৰ প্ৰশ্নটো অৰ্থাৎ এখন তালিকাৰ 4 নম্বৰ প্ৰশ্নটো হ'ল অশ্বত্থামাৰ মূৰত কি আছিল আৰু শ্ৰীকৃষ্ণৰ ৰথৰ সাৰথী কোন আছিল এটা 5টা প্ৰশ্নৰ উত্তৰ আপোনালোকে মোক দিব লাগে কিন্তু ইয়াৰ পূৰ্বে মই কওঁ যে যুধিষ্ঠিৰ ৰথৰ ঘোঁৰা মাটিৰ পৰা কিমান ওপৰত চলিছিল এই কুৱেশ্যনটোৰ উত্তৰ বহুতে নাজানে এতিয়া মই আপোনালোকক 31 নম্বৰ প্ৰশ্নটো অৰ্থাৎ এখন চাৰ্টৰ 1 নম্বৰ প্ৰশ্নটো আপোনাক মই জনাবলৈ লৈছো একলব্য গুৰুৰ কোন আছিল একলব্য গুৰু আছিল দ্ৰোণাচাৰ্যৰ মূৰ্তি ঘটুকচাৰ মৃত্যু কোন আছিল ঘটুকচাৰ মাতৃৰ কোন আছিল অৰ্থাৎ ঘটুকচাৰ মাতৃৰ নাম আছিল হিড়িম্বা যুধিষ্ঠিৰ ৰথৰ ঘোঁৰা মাটিৰ পৰা কিমান ওপৰত চলিছিল এই কুৱেশ্যনটো লৈ বহুতে নাজানে এই কুৱেশ্যনটো হ'ল 4 আঙুলিৰ ওপৰত চলিছিল অৰ্থাৎ 4 মাটিৰ পৰা ওখ কৰি আপুনি জুখি চালে 4 আঙুলিৰ ওপৰত যুধিষ্ঠিৰ ৰথৰ চকা চলিছিল অশ্বত্থামাৰ মূৰত কি আছিল অৰ্থাৎ জন্মগত এটা মণি আছিল শ্ৰীকৃষ্ণৰ ৰথৰ সাৰথী কোন আছিল এই প্ৰশ্নটো বহুতে নাজানে আমি দেখি থাকো এটা পক্ষীও আছে সেই পক্ষীটো নাম হৈছে দাৰুক প্ৰিয় দৰ্শক এতিয়া আহিছো আমি 36ৰ পৰা 40 নম্বৰ প্ৰশ্নলৈ এতিয়া 5টা প্ৰশ্ন পুনৰ চাৰ্ট এখন মই আপোনালোকলৈ আগবঢ়াইছো ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল দ্ৰৌপদীৰ 5জন পুত্ৰৰ নাম কি আছে কৰ্ণৰ কবচ কুণ্ডল কাৰ দান আছে ভীষ্মৰ সৰসজ্জা কিমান দিন আছে অৰ্জুনৰ পুত্ৰ ইৰাৱণৰ মৃত্যু কোন আছিল মানে অৰ্জুনৰ পুত্ৰ ইৰাৱণৰ মাতৃ কোন আছিল অৰ্জুনৰ পুত্ৰ ইৰাৱণৰ মাতৃ কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব লাগে ধৃতৰাষ্ট্ৰৰ সাৰথীৰ নাম কি আছে এই 5টা প্ৰশ্ন আপোনালোকৰ চাৰ্টখন মই আগবঢ়ালো এই 5টা প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগে এই তালিকাখনৰ 1 নম্বৰ প্ৰশ্নটো হ'ল দ্ৰৌপদীৰ 5জন পুত্ৰৰ নাম কি আছিল দ্ৰৌপদীৰ 5জন পুত্ৰৰ প্ৰথম পুত্ৰ আছিল প্ৰতিবিম্ব 2 নম্বৰত আছিল সুতসুম 3 নম্বৰত আছিল সুতকৰ্মা 4 নম্বৰত আছিল শতানিক আৰু 5 নম্বৰত আছিল সুতসেনা আৰু কৰ্ণৰ কবচ কুণ্ডল কাৰ দান আছিল অৰ্থাৎ কৰ্ণৰ কবচ কুণ্ডল কাৰ দান আছিল এই কথা আপোনালোকে বহুতে জানে বা বহুতে নাজানে কিন্তু ইয়াৰ উত্তৰটো হ'ল সূৰ্যদেৱৰ ভীষ্মৰ সৰসজ্জাত কিমান দিন পৰি আছিল ভীষ্মৰ সৰসজ্জাত 58 দিন পৰি আছিল অৰ্জুনৰ পুত্ৰ ইৰাৱণৰ মাতৃ কোন আছিল অৰ্থাৎ নাগ কন্যা উলুপি আছিল আৰু ধৃতৰাষ্ট্ৰৰ সাৰথীৰ নাম কি আছিল অৰ্থাৎ ধৃতৰাষ্ট্ৰৰ সাৰথী যি সময়ত মহাভাৰতৰ সকলো কথাই সকলো ঘটনাই ধৃতৰাষ্ট্ৰৰ আগত কৈ আছিল সেইজনৰ নাম হ'ল সঞ্জয় প্ৰিয় দৰ্শক এবাৰ আমি 41ৰ পৰা 45 লৈ যিকেইটা প্ৰশ্ন হ'ব পাৰে সেই প্ৰশ্নকেইটা মই আগবঢ়াইছো প্ৰথম প্ৰশ্নটো হ'ল বিদুৰ কোন আছিল চক্ৰবিহু ৰচনা কোনে কৰিছিল অভিমন্যুৰ বয়স কিমান আছিল যেতিয়া তেওঁৰ মৃত্যু হৈছিল শ্ৰীকৃষ্ণৰ ঘোঁৰা 4টাৰ নাম কি আছিল বৰবাৰিক কাৰ পুত্ৰ আছিল এই 5টা প্ৰশ্ন সকলোৰে মনত থাকে বা কিছুমানে উত্তৰটো জানে কিছুমানে নাজানিবও পাৰে কিন্তু মই প্ৰথম 41 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো আপোনালোকক দিব বিচাৰিছো বিদুৰ কোন আছিল বিদুৰ আছিল ধৃতৰাষ্ট্ৰ পাণ্ডুৰ ভাতৃ যমৰাজাৰ অৱতাৰ আছিল
চক্ৰবিহু ৰচনা কোনে কৰিছিল? চক্ৰবিহু ৰচনা কৰিছিল দ্ৰোণাচাৰ্যই। অভিমন্যুৰ বয়স কিমান আছিল যেতিয়া তেওঁৰ মৃত্যু হৈছিল? তেতিয়া তেওঁ আছিল 16 বছৰ। এই তালিকাখনৰ 4 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰীকৃষ্ণৰ ঘোঁৰা 4টাৰ নাম কি আছিল? বহুতে নাজানে। আমি দেখিছো শ্ৰীকৃষ্ণৰ 4টা ঘোঁৰা আছিল, তেওঁ সেই ঘোঁৰা 4টাৰ নাম কি আছিল? সেই প্ৰশ্নটোৰ উত্তৰটো হ'ল শৈব্য, সুগ্ৰীৱ, মেঘপুষ্প আৰু বলাহক। এই 4টা আছিল ভগৱান শ্ৰীকৃষ্ণৰ ঘোঁৰা। ইয়াৰ 5 নম্বৰ প্ৰশ্ন হ'ল বৰবাৰিক কাৰ পুত্ৰ আছিল? এই কথাটো বহুতে জানে, বহুতে নাজানে, কিন্তু বৰবাৰিক আছিল ঘটুকুচাৰ পুত্ৰ, অৰ্থাৎ ভীমৰ নাতি আছিল। প্ৰিয় দৰ্শক, এবাৰ আমি 46ৰ পৰা 50 অৰ্থাৎ আৰু 5টা প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়ালো। কুৰুক্ষেত্ৰৰ যুদ্ধ কিমান দিন চলিছিল? গীতাত কিমান অধ্যায় আছে? পাণ্ডৱৰ 5জন প্ৰকৃত পিতৃ কোন আছিল? কুন্তীৰ প্ৰকৃত নাম কি আছিল? মাদি কোন ৰাজ্যৰ ৰাজকন্যা আছিল? এই 5টা প্ৰশ্ন মই আপোনালোকলৈ মহাভাৰতৰ পৰা আগবঢ়ালো। এই মহাভাৰতৰ কিছুমান কথা নাজানে, যেনে কুন্তীৰ প্ৰকৃত নাম কি আছিল বহুতে নাজানে, মাদি কোন দেশৰ ৰাজকন্যা আছিল এইটো বহুতে নাজানে। সেয়েহে মই আপোনাৰ 46 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিব বিচাৰিছো। কুৰুক্ষেত্ৰৰ যুদ্ধ কিমান দিন চলিছিল? অৰ্থাৎ কুৰুক্ষেত্ৰৰ যুদ্ধ চলিছিল 18 দিন। গীতাত কিমানটা অধ্যায় আছে? গীতাত আছে 18টা অধ্যায়। পাণ্ডৱৰ 5জন প্ৰকৃত পিতৃ কোন আছিল? ধৰ্মৰাজ, পৱন, ইন্দ্ৰ, অশ্বিনী কুমাৰ 2জন আছিল। আৰু কুন্তীৰ প্ৰকৃত নাম কি আছিল? কুন্তীৰ প্ৰকৃত নামটো শুনিলে আপুনি আচৰিত হ'ব। কুন্তীৰ প্ৰকৃত নাম আছিল পিঠা। মাদিৰ কোন দেশৰ ৰাজকন্যা আছিল? মাদি আছিল মধ্য দেশৰ ৰাজকন্যা আছিল। প্ৰিয় দৰ্শক, এবাৰ আমি 51ৰ পৰা 55 অৰ্থাৎ নেক্সট 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। ভীষ্মৰ মাতৃ কোন আছিল? প্ৰথমটো কুৱেশ্যন হ'ল ভীষ্মৰ মাতৃ কোন আছিল? দ্বিতীয়টো হ'ল শিখণ্ডী পূৰ্বজন্মত কোন আছিল? আৰু ইয়াৰে 53 নম্বৰ কুৱেশ্যনটো হ'ল দ্ৰোণৰ পুত্ৰৰ নাম কি আছিল? আৰু কৃপাচাৰ্যৰ কাৰ ভাতৃ আছিল? বিৰাট ৰজাৰ ৰাজ্যৰ নাম কি আছিল? এই 5টা প্ৰশ্ন বহুতে নাজানে, কিন্তু ইয়াৰে কিছুমান প্ৰশ্ন আপোনালোকে জানিব পাৰে, কিন্তু বহুতে নাজানে। যেনে প্ৰথম প্ৰশ্নটো হ'ল 51, ভীষ্মৰ মাতৃ কোন আছিল? এইটো বহুতে নাজানে। ভীষ্মৰ মাতৃ আছিল গংগা দেৱী। শিখণ্ডী পূৰ্বজন্মত কোন আছিল? এই কথাটো বহুতে নাজানে। এই কথাটো হ'ল ৰাজকুমাৰী অম্বা। আৰু দ্ৰোণৰ পুত্ৰৰ নাম কি আছিল? দ্ৰোণৰ পুত্ৰৰ নামটো জানে বহুতে, এইটো হ'ল অশ্বত্থামা। কৃপাচাৰ্যৰ কাৰ ভাতৃ আছিল? কৃপাচাৰ্য আছিল কৃপাৰ ভাতৃ। আৰু বিৰাট ৰজাৰ ৰাজ্যৰ নাম কি আছিল? বিৰাট ৰজাৰ ৰাজ্যৰ নাম আছিল মৎস্যদেশ। প্ৰিয় দৰ্শক, এই 55টা প্ৰশ্নৰ উত্তৰ আপোনালোকে পালে। এবাৰ 56ৰ পৰা 60টা অৰ্থাৎ 56 নম্বৰৰ পৰা 60 নম্বৰৰ যিকেইটা 5টা প্ৰশ্ন আপোনালোকৰ আগত আগবঢ়ালো। অজ্ঞাতবাসত অৰ্জুনৰ নাম কি আছিল? এই 5টা প্ৰশ্ন আপোনালোকলৈ বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ এইকেইটা প্ৰশ্ন বহুতে নাজানে। অজ্ঞাতবাসত অৰ্জুনৰ নাম কি আছিল? অজ্ঞাতবাসত ভীমৰ নাম কি আছিল? অজ্ঞাতবাসত যুধিষ্ঠিৰ নাম কি আছিল? অজ্ঞাতবাসত নকুলৰ নাম কি আছিল? অজ্ঞাতবাসত সহদেৱৰ নাম কি আছে? মহাভাৰতৰ আটাইতকৈ টাফ কঠোৰ প্ৰশ্নকেইটা হ'ল এইকেইটাই। আপোনাৰ মই যে 56ৰ পৰা 60লৈ যিকেইটা প্ৰশ্ন আগবঢ়াইছো, 56ৰ পৰা 60লৈ যিকেইটা প্ৰশ্ন আগবঢ়াইছো, এইকেইটা সকলোতকৈ টাফ প্ৰশ্ন। প্ৰথমটো প্ৰশ্ন হ'ল অজ্ঞাতবাসত অৰ্জুনৰ নাম কি আছিল? উত্তৰটো হ'ল বিহন্নল্লা। বিহন্নল্লা আছিল অৰ্জুনৰ অজ্ঞাতবাসৰ নামটো। অজ্ঞাতবাসৰ ভীমৰ নাম আছিল বল্লভ। অজ্ঞাতবাসৰ যুধিষ্ঠিৰ নাম আছিল কংগ। আৰু অজ্ঞাতবাসত নকুলৰ নাম আছিল গন্থিক। আৰু অজ্ঞাতবাসত সহদেৱৰ নাম আছিল তন্তিপাল। প্ৰিয় দৰ্শক, এতিয়া আমি 61ৰ পৰা 65 নম্বৰলৈ আমি এই 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াবলৈ লৈছো। দ্ৰৌপদী অজ্ঞাতবাসৰ নাম কি আছিল? কৃষক কোন আছিল? জৰাসন্ধক কোনে বধ কৰিছিল? শিশুপাল কাৰ অৱতাৰ আছে? একলব্য বৃদ্ধাঙুলি কিয় কাটি দিছিল? এই 5টা প্ৰশ্নৰ ভিতৰত হয়তো 65 নম্বৰ প্ৰশ্নটো বা আপোনাৰ 63 নম্বৰ প্ৰশ্নটো বহুতে জানিব পাৰে, কিন্তু দ্ৰৌপদী অজ্ঞাতবাসৰ নাম কি আছিল আপোনালোকে জানে জানো? ইয়াৰ উত্তৰটো হ'ল দ্ৰৌপদীৰ অজ্ঞাতবাসৰ নাম আছিল হৈৰান্ধি। কৃষক কোন আছিল? অৰ্থাৎ কৃষক আছিল বিৰাট ৰজাৰ সেনাপতি। জৰাসন্ধক কোনে বধ কৰিছিল? জৰাসন্ধক কোনে বধ কৰিছিল? এই কথাটো হ'ল ভীমে বধ কৰিছিল। শিশুপাল কাৰ অৱতাৰ আছিল? কৃষ্ণৰ দ্বাৰপালৰ অজয়ৰ অৱতাৰ আছিল। একলব্য বৃদ্ধাঙুলি কিয় কাটিছিল? এই কথাটো বহুতে জানে, কিন্তু উত্তৰটো হ'ল গুৰু দক্ষিণা হিচাপে দ্ৰোণই বিচাৰিছিল আৰু সেইবাবে একলব্যই বৃদ্ধাঙুলি কাটি দিছিল।
মহাভাৰতৰ 66 নম্বৰ বা 70 নম্বৰ প্ৰশ্ন মই এবাৰ আপোনালোকলৈ আগবঢ়ালো। দুঃশাসনৰ তেজ কোনে পান কৰিছিল? এই কথাটো বহুতে জানে, বহুতে নাজানে। ভূৰিশ্ৰৱাৰ হাত কোনে কাটিছিল? ভূৰিশ্ৰৱা বুলি মহাভাৰতৰ এজন যোদ্ধা আছিল। এই যোদ্ধাজনৰ হাত কোনে কাটিছিল? সেই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে ইয়াত দিব লাগিব। ভূৰিশ্ৰৱাৰ হাত কোনে কাটিছিল? ইয়াৰ নেক্সট প্ৰশ্নটো হ'ল ঘটোৎকচক কোনে বধ কৰিছিল? এইটো বহুতে জানে, বহুতে নাজানেও। ইৰাবান কাৰ হাতত মৃত্যু হৈছিল? আৰু সঞ্জয় দিব্য দৃষ্টি কোনে দিছিল? এই 5টা প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল দুঃশাসনৰ তেজ কোনে পান কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ভীমে। ভূৰিশ্ৰৱাৰ হাত কোনে কাটিছিল? ইয়াৰ উত্তৰটো হ'ল সত্যকীয়ে কাটিছিল। ভূৰিশ্ৰৱাৰ হাত সত্যকীয়ে কাটিছিল। ঘটোৎকচক কোনে বধ কৰিছিল? এইটো হৈছে কৰ্ণ। ইৰাবানৰ কাৰ হাতত মৃত্যু হৈছিল? ইৰাবান নামৰ যিজন যোদ্ধা আছিল তেওঁ কাৰ হাতত মৃত্যু হৈছিল? অলম্বাসু ৰাক্ষসৰ হাতত মৃত্যু হৈছিল। সঞ্জয়ৰ যিটো শক্তি আছিল, সঞ্জয়ৰ যিটো শক্তি আছিল মানে মহাভাৰত যুদ্ধৰ সময়ত সকলো কথা যি কৈ থাকিব পাৰিছিল আঁতৰৰ পৰাই চাই, সেই শক্তি দিছিল বেদব্যাসে দিছিল সঞ্জয়ক সেই শক্তি। প্ৰিয় দৰ্শক, এবাৰ 71 পৰা 75 এই 5টা প্ৰশ্ন মই আপোনালোকক আগত আগবঢ়ালো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল গান্ধাৰীৰ 100 পুত্ৰৰ মাজত এজন ছোৱালী আছিল। সেই কথাটো বহুতে নাজানে আৰু মহাভাৰতৰ সেই কাহিনীটোৰ বিষয়ে বহুতে মানে কম সংখ্যকে উল্লেখ আছে যে গান্ধাৰীৰ 100 পুত্ৰৰ আগত এজনী ছোৱালী আছিল। সেই ছোৱালীজনীৰ নাম কি আছিল? আৰু দশলাৰ স্বামী কোন আছিল? দশলা বুলি যিগৰাকী যুৱতীৰ নাম মহাভাৰতত লোৱা হৈছিল, দশলাৰ স্বামী কোন আছিল? জয়ধ্বতক কোনে বধ কৰিছিল? জয়ধ্বতক কোনে বধ কৰিছিল? আৰু কৰ্ণৰ ৰথৰ সাৰথী কোন আছিল? শল্য কোন আছিল? এই 5টা মই আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল গান্ধাৰীৰ 100 পুত্ৰৰ মাজত এজনী ছোৱালী আছিল যাৰ নাম আছিল দশলা। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল দশলাৰ স্বামী কোন আছিল? দশলাৰ স্বামী আছিল জয়ধ্বত। আৰু জয়ধ্বতক কোনে বধ কৰিছিল? জয়ধ্বতক বধ কৰিছিল অৰ্জুনে। কৰ্ণৰ ৰথৰ সাৰথী কোন আছিল? শল্য ৰজা আছিল কৰ্ণৰ ৰথৰ সাৰথী। শল্য কোন আছিল? এতিয়া প্ৰশ্নটো হ'ল শল্য কোন আছিল। লাষ্টটো প্ৰশ্ন 75 নম্বৰ প্ৰশ্নটো হ'ল শল্য কোন আছিল? শল্য নকুল সহদেৱৰ মোমায়েক আছিল। এই কথাটো বহুতে নাজানে, হয়তো মহাভাৰতৰ কাহিনীত এই কথাসমূহ পোৱা যায়। আৰু এইবাৰ আমি আৰু নেক্সট 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। প্ৰথম প্ৰশ্নটো হ'ল দ্ৰোণৰ মৃত্যু কেনেকৈ হৈছিল? ধৃষ্টদ্ৰোণ কাৰ পুত্ৰ আছিল? শিখণ্ডী কাৰ পুত্ৰ আছিল? উপপাণ্ডৱ 5জনক কোনে বধ কৰিছিল? অশ্বত্থামাৰ মূৰৰ মণি কোনে কাঢ়ি আনিছিল? এই 5টা প্ৰশ্ন মই পুনৰ আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল দ্ৰোণৰ মৃত্যু কেনেকৈ হৈছিল? অশ্বত্থামা হত বুলি শুনি অস্ত্ৰ এৰিছিল, তেতিয়াই দ্ৰোণৰ মৃত্যু হৈছিল। আৰু তেওঁক বধ কৰিছিল ধৃষ্টদ্ৰোণই বধ কৰিছিল। কিন্তু এবাৰ হ'ল ধৃষ্টদ্ৰোণ কাৰ পুত্ৰ আছিল? ধৃষ্টদ্ৰোণ কাৰ পুত্ৰ আছিল বুলি ক'বলৈ গ'লে দ্ৰুপদ ৰজাৰ পুত্ৰ আছিল ধৃষ্টদ্ৰোণ। শিখণ্ডী কাৰ পুত্ৰ আছিল? দ্ৰুপদ ৰজাৰ পুত্ৰ আছিল শিখণ্ডী। উপপাণ্ডৱ 5জনক কোনে বধ কৰিছিল? উপপাণ্ডৱৰ 5জনক বধ কৰিছিল অশ্বত্থামাই। অৰ্থাৎ শুই থাকোতে তেওঁ নিশা সেই 5জন পাণ্ডৱক বধ কৰি আহিছিল, যি কথা তেওঁক যুধিষ্ঠিৰকহে আহিছে আপোনাৰ দুৰ্যোধনক সগৌৰৱে কৈছিল। অশ্বত্থামাৰ মূৰৰ মণি কোনে কাঢ়ি লৈছিল? লাষ্টটো প্ৰশ্ন হ'ল ভীম আৰু অৰ্জুনে অশ্বত্থামাৰ মূৰত থকা মণি কাঢ়ি লৈছিল। এবাৰ 81 পৰা আপোনাৰ 85 লৈ 5টা প্ৰশ্ন পুনৰ আপোনালোকক আগবঢ়ালো। পৰীক্ষিতক কোনে বচাইছিল? পৰীক্ষিতৰ মৃত্যু কেনেকৈ হৈছিল? জন্মেজয় কোন আছিল? সৰ্পযজ্ঞ কোনে কৰিছিল? বাসুদেৱৰ পিতৃ কোন আছিল? এই 5টা প্ৰশ্ন মই 81 পৰা 85 লৈ পুনৰ আপোনালোকৰ আগত আগবঢ়ালো। পৰীক্ষিতক কোনে বচাইছিল? ইয়াৰ উত্তৰটো চিম্পল, শ্ৰীকৃষ্ণই বচাইছিল, সেইটো সকলোৱে জানে। পৰীক্ষিতৰ মৃত্যু কেনেকৈ হৈছিল? তক্ষক সাপৰ দৰ্শনত পৰীক্ষিতৰ মৃত্যু হৈছিল, এই কথাও বহুতে জানে। জন্মেজয় কোনে আছিল? এই কথাটো বহুতে নাজানে। অৰ্থাৎ মহাভাৰতৰ এটা প্ৰশ্ন হ'ল জন্মেজয় কোন আছিল? এই কথাটো বহুতে নাজানে। পৰীক্ষিতৰ পুত্ৰ আছিল জন্মেজয়। সৰ্পযজ্ঞ কোনে কৰিছিল? জন্মেজয়ে সৰ্পযজ্ঞ কৰিছিল। পৰীক্ষিত অৰ্থাৎ তেওঁৰ দেউতাক আছিল, যেতিয়া সৰ্পই কামুৰিছিল তেতিয়া সৰ্প বিনাশৰ বাবে জন্মেজয়ে যজ্ঞ কৰিছিল। ব্যাসদেৱৰ পিতৃ কোন আছিল? লাষ্টটো প্ৰশ্ন হ'ল ব্যাসদেৱৰ পিতৃ মহৰ্ষি পৰাশৰ আছিল ব্যাসদেৱৰ পিতৃ। এবাৰ আহিছো মহাভাৰতৰ আন 5টা প্ৰশ্নলৈ, যি প্ৰশ্ন আপোনালোকৰ কাষত এখন চাৰ্টত মই দিছো। ব্যাসদেৱৰ মাতৃ কোন আছিল?
সত্যৱতী প্ৰকৃতৰ নাম কি আছিল? বিচিত্ৰ বিজয়ী পত্নী দুগৰাকী পত্নীৰ নাম কি আছিল? পাণ্ডৱৰ সাপ কি আছিল? আৰু কুন্তীয়ে কাক প্ৰথমে মন্ত্ৰৰে আহ্বান কৰিছিল? এই পাঁচটা প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল বা ইয়াৰ উত্তৰটো হ'ল ব্যাসদেৱৰ মাতৃ কোন আছিল? সত্যৱতী। অৰ্থাৎ সত্যৱতীৰ প্ৰকৃত নাম কি আছিল? মৎস্যগন্ধা আছিল সত্যৱতীৰ প্ৰকৃত নাম। বিচিত্ৰ বিজয়ী দুগৰাকী পত্নীৰ নাম কি আছিল? অম্বিকা আৰু অম্বালিকা। এই দুগৰাকী পত্নী বিচিত্ৰ বিজয়ৰ পত্নী আছিল। পাণ্ডৱৰ সাপ কোনে দিছিল? স্ত্ৰী সংগ কৰিলে মৃত্যু হব বুলি সাপ আছিল পাণ্ডৱৰ। কুন্তীয়ে কাক প্ৰথমে মন্ত্ৰৰে আহ্বান কৰিছিল? ইয়াৰ উত্তৰটো হ'ল যাৰ পৰাই আমি সূৰ্যপুত্ৰ বুলি জানো কৰ্ণক, তেওঁ হ'ল সূৰ্যপুত্ৰক কুন্তীয়ে প্ৰথম আহ্বান কৰিছিল। প্ৰিয় দৰ্শক, এইবাৰ আমি মহাভাৰতৰ 91 পৰা 95 প্ৰশ্নটো আলোচনা কৰিবলৈ লৈছো। ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল কৰ্ণৰ পালিতা পিতৃ মাতৃ কোন আছিল? কৰ্ণ সূৰ্যপুত্ৰ বুলি সকলোৱে জানে। তেওঁক ডাঙৰ দীঘল কৰা দুগৰাকী মাতৃ আছিল, তেওঁৰ নাম কি আছিল? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব লাগে। যুযুষত কোন আছিল? তেওঁৰ কোন আছিল? মহাভাৰতৰ যুদ্ধৰ সময়ত যুযুষত নামৰ এজন যোদ্ধা আছিল, তেওঁ কোন আছিল? যুযুষতে কোন পক্ষত যুদ্ধ কৰিছিল? আৰু শ্ৰীকৃষ্ণৰ শংখৰ শব্দ শুনি কৌৰৱৰ কি হৈছিল? আৰু গীতাত মুঠ কিমান শ্লোক আছে? এই পাঁচটা প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল কৰ্ণৰ পালিকা পিতৃ মাতৃ কোন আছিল? অধিৰথ আৰু ৰাধা আছিল। যুযুষত কোন আছিল? যুযুষত আছিল ধৃতৰাষ্ট্ৰৰ দাসীৰ পুত্ৰ আছিল। যুযুষতে কোন পক্ষত যুদ্ধ কৰিছিল? পাণ্ডৱৰ পক্ষত যুদ্ধ কৰিছিল। শ্ৰীকৃষ্ণৰ শংখৰ শব্দ শুনিলে কৌৰৱৰ কি হৈছিল? হৃদয় কঁপি উঠিছিল। গীতাৰ মুঠ কিমানটা শ্লোক আছে? এই প্ৰশ্নটোৰ উত্তৰ হ'ল 700টা গীতাত শ্লোক আছে। আমি এবাৰ 96 পৰা 100 নম্বৰ যিকেইটা প্ৰশ্ন আছে, পাঁচটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। প্ৰিয় দৰ্শক, এবাৰ আমি 96 পৰা 100 নম্বৰ যিকেইটা প্ৰশ্ন আছে সেইকেইটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। আপোনালোকৰ কাষত এখন চাৰ্ট দিয়া আছে। গীতা মহাভাৰতৰ কোন পৰ্বত আছে? আৰু ভগদত্ত কোন আছিল? ভগদত্তৰ হাতীৰ নাম কি আছিল? নহুষ কোন আছিল? যজাতিৰ সাপ কি আছিল? এই পাঁচটা প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়ালো। এই পাঁচটা প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগে। ইয়াত গীতা মহাভাৰতৰ কোন পৰ্বত আছে বুলি ক'লে আমি ক'ব পাৰো ভীষ্ম পৰ্বত। ভগদত্ত কোন আছিল? প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল। ভগদত্তৰ হাতীৰ নাম কি আছিল? সুপত্তিক আছিল ভগদত্তৰ হাতীৰ নাম। নহুষ কোন আছিল? যুধিষ্ঠিৰ পূৰ্বপুৰুষ আছিল নহুষ। আৰু যজাতিৰ সাপ কি আছিল? যজাতিৰ সাপ আছিল অকালতে বিদ্ধ হোৱা এটি সাপ আছিল। প্ৰিয় দৰ্শক, এই মহাভাৰতৰ এইবাৰ আমি 101 নম্বৰ পৰা 105 নম্বৰ প্ৰশ্নলৈ আপোনালোকৰ আগবঢ়ালো। কিনাৰত এখন চাৰ্ট দিয়া আছে। এই চাৰ্টসমূহৰ পাঁচটা প্ৰশ্ন হ'ল পুৰু কোন আছিল? আৰু কচ দেৱযানীৰ কাহিনী কোন পৰ্বত পোৱা যায়? দেৱব্ৰত কাৰ প্ৰকৃত নাম আছিল? ভীষ্মৰ পিতৃ কোন আছিল? শান্তনুৰ প্ৰথম পত্নী কোন আছিল? আমি এই পাঁচটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ল পুৰু কোন আছিল? যজাতিৰ কনিষ্ঠ পুত্ৰ আছিল। কচ দেৱযানীৰ কাহিনী কোন পৰ্বত পোৱা যায়? আদি পৰ্বত পোৱা যায়। দেৱব্ৰত কাৰ প্ৰকৃত নাম আছিল? ভীষ্মৰ প্ৰকৃত নাম আছিল। ভীষ্মৰ পিতৃ কোন আছিল? এই বিষয়ে বহুতে নাজানে। ভীষ্মৰ প্ৰকৃত পিতৃৰ নাম আছিল শান্তনু। আৰু শান্তনুৰ প্ৰথম পত্নী কোন আছিল? শান্তনুৰ প্ৰথম পত্নী আছিল গংগা। বহুতে এই প্ৰশ্নসমূহ উত্তৰ নাজানে। কিন্তু এইবাৰ আপোনাৰ আমি আগবঢ়াবলৈ লৈছো এখন চাৰ্ট দেখিছে আপুনি কিনাৰত। 106 পৰা আমি 110 নম্বৰ প্ৰশ্নলৈ আপোনালোকক আগবঢ়াইছো মাত্ৰ। আৰু আমাৰ হাতত পাঁচটা প্ৰশ্ন থাকিব। প্ৰথম আপোনালোকে এই প্ৰশ্নকেইটা শুনি লওক। চিত্ৰাংগদৰ মৃত্যু কেনেকৈ হৈছিল? বিচিত্ৰ বিজয়ৰ মৃত্যু কেনেকৈ হৈছিল? নিয়োগ পথাৰে কাক জন্ম দিয়া হৈছিল? গান্ধাৰীৰ চকুত কিয় কাপোৰ বান্ধিছিল? ইয়াৰ 110 নম্বৰ প্ৰশ্নটো হ'ল শকুনিৰ পাখা কিহেৰে বনোৱা হৈছিল? প্ৰিয় দৰ্শক, নতুন এখন চাৰ্ট আপোনালোকলৈ আমি 106 পৰা 110 নম্বৰ এখন চাৰ্ট আগবঢ়ালো। ইয়াতো পাঁচটা প্ৰশ্ন আছে। চিত্ৰাংগদাৰ মৃত্যু কেনেকৈ হৈছিল? ইয়াৰ উত্তৰ হ'ল গন্ধৰ্বৰ লগত যুদ্ধত হৈছিল। বিচিত্ৰ বিজয়ৰ মৃত্যু কেনেকৈ হৈছিল? ৰোগত হৈছিল। নিয়োগ পথাৰে কাক জন্ম দিয়া হৈছিল? ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদুৰক জন্ম দিয়া হৈছিল। গান্ধাৰীৰ চকুত কিয় কাপোৰ বান্ধিছিল? এইটো
আচৰিত কথা, মহাভাৰতৰ আৰম্ভ হোৱাৰ পৰা মহাভাৰতৰ শেষলৈকে গান্ধাৰীৰ চকুত কাপোৰ বান্ধি থোৱা আছিল আৰু সেইটো কথা বহুতে নাজানে। ইয়াৰ প্ৰথম কথাটো উত্তৰটো হ'ল গান্ধাৰীৰ চকুত কাপোৰ কিয় বান্ধিছিল? অন্ধ স্বামীৰ দুখ ভাগ কৰিবলৈ গান্ধাৰীয়ে চকুত কাপোৰ বান্ধিছিল, অৰ্থাৎ তেওঁৰ স্বামী অন্ধ আছিল। শকুনিৰ পাশাগুটি কিহেৰে বনোৱা হৈছিল? যি পাশাগুটিৰ পৰাই মহাভাৰতৰ দৰে যুদ্ধ সৃষ্টি হৈছিল, সেই পাশাগুটি কিহেৰে বনোৱা হৈছিল? ইয়াৰ উত্তৰ হ'ল পিতৃ সুবলাৰ হাড়েৰে শকুনিৰ পাশাগুটি বনোৱা হৈছিল। এই কথা আপুনি লোককথাত বা মহাভাৰতৰ কাহিনীটো কিছুমান অধ্যায়ত পোৱা যায়। প্ৰিয় দৰ্শক, এইবাৰ আমি 111 পৰা 115 অৰ্থাৎ লাষ্ট আমি 5টা প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ আগবঢ়াইছো। এই 5টা প্ৰশ্নৰ উত্তৰ আপোনালোকে নিজৰ মাজতে কমেন্ট কৰক। আপোনালোকৰ হাতত বেছি সময় নাই। যদি মই 115টা প্ৰশ্নৰ ভিতৰত ক'ৰবাত যদি কিবা প্ৰশ্ন ভুলো হৈছে বা উত্তৰ ভুল হৈছে মোক কমেন্ট কৰক। ইয়াৰ 11 নম্বৰ প্ৰশ্নটো হ'ল দুৰ্যোধনৰ গদা যুদ্ধৰ গুৰু কোন আছিল? দুৰ্যোধনৰ গদা যুদ্ধৰ গুৰু কোন আছিল? যি সময়ত দুৰ্যোধনে গদা যুদ্ধ কৰিছিল সেই সময়ত গুৰু কোন আছিল? বলৰামে কিয় যুদ্ধ কৰা নাছিল? মহাভাৰতৰ যুদ্ধত বলৰামে কিয় যুদ্ধ কৰা নাছিল সেই কথাও আপোনালোকৰ জানিব লাগিব। সুদামা কৃষ্ণৰ কি আছিল সেই কথাও জানিব লাগিব। শান্তনুৰ পিতৃ কোন আছিল সেই কথাও জানিব লাগিব। ডাঙৰ প্ৰশ্নটো হ'ল মহাভাৰতৰ একেবাৰে চাঞ্চল্যকৰ কুৱেশ্যনটো হ'ল গংগাই শান্তনুৰ কেইটা সন্তান পানীত উটুৱাই দিছিল? এইটো সকলোতকৈ ডাঙৰ প্ৰশ্ন মহাভাৰতৰ 115 নম্বৰ প্ৰশ্নটো, যিটো লাষ্টৰ প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়াইছো। গংগাই শান্তনুৰ কেইটা পুত্ৰক পানীত উটুৱাই দিছিল? এতিয়া আপোনালোকৰ প্ৰিয় দৰ্শক, এতিয়া মই আপোনালোকলৈ 111 পৰা 115 নম্বৰ যিখন চাৰ্ট আছে ইয়াৰ প্ৰশ্নৰ উত্তৰসমূহ আগবঢ়াবলৈ লৈছো। দুৰ্যোধনৰ গদাৰ যুদ্ধ গুৰু আছিল বলৰাম। আৰু বলৰামে কিয় যুদ্ধ কৰা নাছিল? তীৰ্থযাত্ৰালৈ গৈছিল বলৰাম, সেইবাবে কুৰুক্ষেত্ৰৰ যুদ্ধ কৰা নাছিল। সুদামা কৃষ্ণৰ কি আছিল? এইটো সকলোৱে জানে। সুদামা শ্ৰীকৃষ্ণৰ বাল্যকালৰ বন্ধু আছিল। শান্তনুৰ পিতৃ কোন আছিল? ৰজা প্ৰতীপ। এই কথাও বহুতে জানে। গংগাই শান্তনুৰ কেইটা সন্তান পানীত উটুৱাই দিছিল? এইটো সকলোতকৈ ডাঙৰ প্ৰশ্ন আৰু এইটোৰ প্ৰশ্নৰ উত্তৰ হ'ল 7টা পুত্ৰ। গংগাই শান্তনুৰ 7টাকৈ পুত্ৰ পানীত উটুৱাই দিছিল। প্ৰিয় দৰ্শক, আমি আজি এই মহাভাৰতৰ 1ৰ পৰা 115টা প্ৰশ্ন আমি এই ভিডিঅ'টোত আলোচনা কৰিলো। যদি ইয়াত কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব বা শুধৰাই দিব, কমেন্ট কৰি জনাব। বা কিবা থাকি গলে বা আপোনালোকৰ যদি কিবা জানিবলগীয়া প্ৰশ্ন আছে তেনেহলে নিশ্চয় মোক কমেন্টত জনাব। পৰৱৰ্তী খণ্ডত আকৌ লগ পাম এনেকুৱা এটা ভিডিঅ' লৈ। এতিয়ালৈ ধন্যবাদ প্ৰিয় দৰ্শক। মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ধাৰ্মিক কথা। আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলিও আশা কৰিলো। ধন্যবাদ।